Go back, go back. Go back, go back. Go back, go back. Sorry, sorry, boy. Sorry, sorry, boy. Hoosier, hoosier. Go back, go back. Hoosier, hoosier. Go back, go back. Ulaya, Ulaya. Hoosier, hoosier. Go back, go back. Ulaya, Ulaya. Sorry, sorry, boy. Sorry, sorry, boy. Hi, hi, hi. Hoosier, hoosier. যথেষ্ট বিসংগতি হৈছে আৰু আজি প্ৰবল বৃষ্টিপাতৰ মাজতো আপোনালোক আহিছে, কি ক'ব? এই বিৰুদ্ধে প্ৰতিবাদ চলিব আৰু ONGC আমি এটা দাবী দিছোঁ যে ONGC ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগে। আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে, য'ত ল'ৰাটোৱে 80,000 টকা দৰমহা পাব লাগে, ONGC ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে, সেই খিলঞ্জীয়া ল'ৰাটোৱে 10-15,000 টকা থাকিবলগীয়া হৈছে। ব্যক্তিগতকৰণ বন্ধ কৰিব লাগিব, এইটো আমাৰ একদম স্পষ্ট কথা। কাৰণ এই ব্যক্তিগত এই ONGC কেইটামান অনা অসমীয়া বিষয়া মিলি, বৰমূৰীয়া মিলি এই আমাৰ SK পেট্ৰৰ দৰে মানুহৰ লগত, আলমন চিৰি এইবিলাকৰ লগত যিটো হৈ আছে মিতিৰ আলি, এইবিলাক বন্ধ কৰিব লাগে। আৰু ONGC ডাইৰেক্ট খনন কৰক, আমাক ক'বলগীয়া একো নাই, কিন্তু ব্যক্তিগতকৰণ বন্ধ কৰিব লাগে, আৰু নহ'লে ONGC বিৰুদ্ধে আন্দোলন চলি থাকে। আজি যিহেতু বৰ্তমানো সম্পূৰ্ণ বন্ধ হোৱা নাই, যিহেতু গেছৰ যিটো লিকেজ, সেই জনতাসকলৰ যথেষ্ট ভটিয়াপাৰবাসী ন্যায়ৰ বাবে আমি ওলাই আহিছোঁ। শিৱসাগৰ ভটিয়াপাৰবাসী ন্যায়ৰ বাবে ওলাই আহিছোঁ। আমাৰ জিলা সমিতিৰ নেতৃত্বত গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছে। আজি আমাক যোৰহাট জিলাই ইয়াত সহযোগ কৰিছে। বাকীখিনি মই আমাৰ মাধুৰ্য ৰাজখোৱা ডাঙৰীয়া সভাপতিক ক'বলৈ লৈছোঁ। No
ONGC বহিৰাগত বিষয়ে মই তালি নচলিব বহিৰাগত বিষয়ে মই তালি নচলিব জিন্দাবাদ 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 আজি আপোনালোকে প্ৰতিকূল বতৰবোৰ নেওচি ইয়াত প্ৰতিবাদ এইটো চোৱা ৮০ দশকৰ পৰা অৱৈধভাৱে খনন কাৰ্য কৰি আছে আৰু ভুটীয়াপাৰাত যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটো প্ৰথম নহয় ইয়াৰ আগতো লাকুৱা গেলেকী বিভিন্ন ঠাইত এনেকুৱা গেছ দুৰ্ঘটনা ঘটি আছিলে আৰু পশুধনকে আৰম্ভ কৰি আমাৰ বহুতো ব্যক্তিয়ে এনেকুৱা চৰম মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে কিন্তু আজিৰ তাৰিখলৈকে ONGC যিটো প্ৰটেকশ্যন হ'ব লাগে এইবিলাকৰ ক্ষেত্ৰত আজিৰ তাৰিখলৈকে নাই আনকি ভাৰতবৰ্ষতে নাই আমেৰিকাৰ পৰা ২-৩জন ব্যক্তি আনি ইতিমধ্যে তেওঁলোকে গেছটো কম কৰিছে সেই ক্ষেত্ৰত আমি আদৰণি জনাইছোঁ কিন্তু সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই ক্ষেত্ৰত যোৱাৰ পাছতো আজিৰ তাৰিখলৈকে জিলা প্ৰশাসনে হওক ONGC প্ৰশাসনে হওক বা বিতৰ্কিত SK পেট্ৰ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী হওক তেওঁলোক ইমান নীৰৱে এনেকৈ কিদৰে আছে গতিকে এইটো এটা গোপন বুজা মেলা হৈ আছে আৰু অকল থলুৱা বিৰোধী এটা নীতি গ্ৰহণ কৰি আছে তেওঁলোকে বৃহৎ মুনাফা আদায় কৰি আছে আৰু তাৰ ফল ভুগিছে আমাৰ সাধাৰণ যিসকল শ্ৰমিক জনতাই ভুগিছে শ্ৰমিকে ভুগিছে আজি ২-৩খন ONGC ইউনিয়ন ক'লৈ গ'ল তেওঁলোকৰ আচলতে কণীৰ পৰা কুকুৰা পৰিণত হৈছিলে ONGC তেওঁলোকে বিষয়াসকলৰ লগত মিলজুল কৰি তেওঁলোকে মুনাফা আদায় কৰি আছিলে আজি তাৰিখত যেতিয়া শ্ৰমিকসকলে আজি দুৰৱস্থা হৈছে তেওঁলোকে আজি কাম বন্ধ কৰি আমি ৰাখিছোঁ বিএল আছিদানে SK পেট্ৰ প্ৰতিষ্ঠানটো আজি ৭ দিন হৈ মই অৱৰোধ কৰি ৰাখিছোঁ তাৰ কৰ্মচাৰী আমাৰ লগত যোগাযোগ কৰিছে তেওঁলোকে ১৩ বছৰ হৈ গ'ল তেওঁলোকৰ মৃত্যুক আঁকোৱালি লোৱা ১৩ বছৰ পিছতো কিন্তু SK পেট্ৰৰ পৰা পাবলগীয়া প্ৰাপ্যসমূহ তেওঁলোকে পোৱা নাই গতিকে আমাৰ দাবীসমূহ আছে আৰু দাবীসমূহৰ ক্ষেত্ৰত অনাগত দিনতো আমাৰ সংগ্ৰাম অব্যাহত হৈ থাকিব যিহেতু আপোনালোকে